সদ্যহতে শোণিতপুৰ জিলাৰ জামুগুৰি হাটত অসম চৰকাৰে যিটো উচ্ছেদ অভিযান চলালে এই সম্পৰ্কে আমাৰ দুআষাৰ ক'বলগীয়া আছে। প্ৰথম কথাটো হ'ল যে সাম্প্ৰতিক পৰিস্থিতিত যেতিয়া অসমত কোভিড সংক্ৰমণে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু হাজাৰ হাজাৰ মানুহে কোভিড আক্ৰান্ত হৈ তেওঁলোকে জীৱন মৃত্যুৰ লগত যুঁজি আছে আৰু দৈনিক প্ৰায় শতকৰ ঘৰত লোকে কোভিডৰ সংক্ৰমণৰ বলি হৈ তেওঁলোকে মৃত্যুক আঁকোৱালি ল'ব লগা এটা পৰিস্থিতি অসমত বিৰাজ কৰিছে। আৰু এই ভয়াৱহ পৰিস্থিতিত ৰাজ্য চৰকাৰে যদিও লকডাউন ঘোষণা কৰা নাই, তথাপিও ইয়াত কিছুমান SOP নীতি নিয়ম নিৰ্ধাৰণ কৰিছে যে 11 বজাৰ পিছত বজাৰ সমাৰ অফিচ আদালত সকলো বন্ধ থাকিব আৰু তাৰ লগে লগে ৰাজ্যখনৰ স্কুল কলেজ সকলো বন্ধ কৰা হৈছে আৰু অন্যান্য বহুত কাম কাজ বন্ধ আছে, চৰকাৰী কাম কাজ বন্ধ কৰা হৈছে যাতে এই কোভিডৰ ভয়াৱহতাৰ পৰা ৰাজ্যবাসী ৰক্ষা পৰে। আৰু এনে এক পৰিস্থিতিত উচ্ছেদ কৰাৰ নিচিনা হঠাৎ এই প্ৰয়োজন কিয় হ'ল? আমি এই কথাটো বুজি পোৱা নাই, অতি আচৰিত হৈছোঁ যে এই লোকসকলক আজি যে উচ্ছেদ কৰা হ'ল, তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল, এই লোকসকল এই কোভিডৰ ভয়াৱহ পৰিস্থিতিত তেওঁলোক ক'ত থাকিব, কি খাব, তেওঁলোকে কি কৰিব? চৰকাৰে এই সম্পৰ্কে কিবা চিন্তা চৰ্চা কৰিছেনে? য'ত সকলো লোকক কোৱা হৈছে আপোনালোক ঘৰত থাকক, সুৰক্ষিত থাকক, কোনো ওলাই নাহিব, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰক, এনে এক পৰিস্থিতিত এই উচ্ছেদ কৰি লোকসকলৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল। তেওঁলোক ঘৰত কেনেকৈ থাকিব, সুৰক্ষিত কেনেকৈ থাকিব? তেওঁলোক আজি নিশ্চয় আশ্ৰয়হীন হৈ অনাই বনাই ঘূৰি ফুৰিব লাগিব বা তেওঁলোকে ক'ৰবাত যদি অতি ঠেক কোনো এক জেগাত তেওঁলোকে হয়তো শিবিৰ পাতি থাকিব লাগিব, য'ত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা বা অন্যান্য ধৰণৰ সা সুবিধাবিলাক তেওঁলোকে নাপাব। গতিকে এই লোকসকলক কিয় মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল? চৰকাৰে এইখিনি দায়িত্ব জ্ঞান নাই নেকি? আৰু এই চৰকাৰে ইমান কাণ্ডজ্ঞানহীন কাম কিয় কৰিলে? আমি চৰকাৰৰ এই যিটো উচ্ছেদ অভিযান এই কোভিড সংক্ৰমণৰ সময়ত তেওঁলোকে চলাইছে, আমি চৰকাৰৰ এই বৰ্বৰ অমানসিক আৰু কাণ্ডজ্ঞানহীন কৰ্মক আমি গৰিহণা দিছোঁ আৰু চৰকাৰে ইয়াত নিকৃষ্ট সাম্প্ৰদায়িক ট্ৰাম্প কাৰ্ড খেলিছে। এটা নিৰ্দিষ্ট ধৰ্মৰ লোকৰ প্ৰতি তেওঁলোকে ধৰ্মীয় অসহিষ্ণুতা প্ৰদৰ্শন কৰিছে আৰু যাৰ কাৰণে তেওঁলোকে কোভিড সংক্ৰমণৰ এই ভয়াৱহ পৰিস্থিতিটো উচ্ছেদ কৰাৰ নিচিনা এক অমানসিক কাম কৰাৰ ক্ষেত্ৰত চৰকাৰে এবাৰো তেওঁলোকে চিন্তা কৰা নাই বা এই বিষয়টোৱে তেওঁলোকৰ বিবেক দৰ্শন কৰা নাই। গতিকে তেওঁলোকৰ বিবেক দংশন ক'ত কৰিব? তেওঁলোকৰ বিবেকত সেই চিন্তাটো থাকিব লাগিব। মানুহৰ প্ৰতি দৰদ, সকলো ধৰ্মৰ প্ৰতি সমভাৱ, সকলো ধৰ্মৰ লোকক আপোন বুলি তেওঁলোকে ধৰ্মনিৰপেক্ষ মানসিকতা থাকিলেহে তেওঁলোকে আচলতে বিবেক দংশন কৰিলেহেঁতেন। আমি অতি বেয়া পাইছোঁ, দুখ পাইছোঁ, গৰিহণা দিছোঁ এনে সংকটকালত চৰকাৰে উচ্ছেদ অভিযান চলোৱাটো। আৰু এটা কথা আপোনালোকে চাওক যে বিগত প্ৰায় 45 বছৰে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে যি প্ৰলয়ংকাৰী বান আৰু গৰাখহনীয়াৰ সৃষ্টি কৰিছে, তাৰ ফলত কেইবা লাখ লোকে তেওঁলোকে নিজৰ মাটি ভেটি ঘৰ দুৱাৰ তেওঁলোকে হেৰুৱাইছে। তেওঁলোক আজি গৃহহীন, আশ্ৰয়হীন, ভেটিহীন, মাটিহীন। সেই লোকসকলে যদি কোনোবাই মথাউৰিত আশ্ৰয় লৈছে, কোনোবাই আকৌ ক'ৰবাত পৰিত্যক্ত চৰকাৰী ভূমিত আশ্ৰয় লৈছে, কোনোবাই আকৌ উজনি অসমৰ বিভিন্ন চহৰত গৈ তেওঁলোকে তাত ঠেলাৱালা, ৰিক্সাৱালা বা ৰাজমিস্ত্ৰীৰ যোগালী মজদুৰ কাম কৰিছে, কিছুমান নাগালেণ্ডত বা অন্যান্য স্থানত আশ্ৰয় লৈছে। এই লোকসকল যে 45 বছৰে তেওঁলোক ভূমিহীন, গৃহহীন হৈ তেওঁলোক যে চৰকাৰী পৰিত্যক্ত ভূমিত আশ্ৰয় ল'লে, চৰকাৰে এবাৰো তেওঁলোকক সংস্থাপন দিয়াৰ কথাটো কিয় চিন্তা নকৰিলে? এখন নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰৰ এইটো দায়িত্ব নহয় নেকি যে এইখন ৰাজ্যত যিসকল লোক ভূমিহীন, গৃহহীন হয় তেওঁলোকক ক'ৰবাত ভূমি প্ৰদান কৰা, তেওঁলোকক বিকল্প সংস্থাপন দিয়া, এইটো চৰকাৰৰ দায়িত্ব নহয় নেকি? চৰকাৰে যদি চৰকাৰৰ এই দায়িত্বখিনি পালন কৰিব পৰা নাই, সেইখন চৰকাৰে আকৌ এই দেশৰ নাগৰিকসকলৰ ঘৰ দুৱাৰ ভাঙি দি তেওঁলোকক উঘৰি কৰাৰ আৰু আশ্ৰয়হীন কৰাৰ অধিকাৰ ক'ত পালে? সেই চৰকাৰৰ এইটো নৈতিক অধিকাৰ নাই যি চৰকাৰে
সংস্থাপন দিব নোৱাৰে, সেই চৰকাৰে উচ্ছেদ কৰি অঘৰী কৰিব নোৱাৰে, তেওঁলোকৰ নৈতিক তেওঁলোকৰ এইটো অধিকাৰ নাই। গতিকে আমি এইবাৰ জামুগুৰিহাটত যিমান লোকক উচ্ছেদ কৰা হৈছে বা তাৰ পূৰ্বে অসমৰ যিমান স্থানত যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। আৰু এনেধৰণৰ হঠকাৰী সিদ্ধান্ত, অমানসিক সিদ্ধান্ত, ধৰ্মীয় অসহিষ্ণুতাৰ পৰিচয় দি এনেধৰণৰ সাম্প্ৰদায়িক কাম কাজ নকৰিবলৈ চৰকাৰক আমি সকীয়াই দিছোঁ। আৰু লগতে আৰু এটা কথা কৈছোঁ যে চৰকাৰে যিসকল লোকৰ ভূমি নদীৰ বুকুত গৰাখহনীয়াত জাহ গ'ল, তেওঁলোকৰ ভূমিৰ ৰেকৰ্ড চাই তেওঁলোকৰ ভূমি অনুপাতে টকা ক্ষতিপূৰণ দিয়ক, নহ'লে তেওঁলোকক ক'ৰবাত ভূমিৰ যোগান ধৰক। আমি এইটো দাবী জনাইছোঁ। চৰ চাপৰিৰ লোকক মাটিৰ পট্টা দিয়ক, যাতে তেওঁলোকে তাত বসবাস কৰাৰ এটা সুবিধা পায়। উচ্ছেদ কৰি মানুহক আপোনালোকে নিৰ্যাতন নকৰিব। আপোনালোকে মানুহক উচ্ছেদ কৰি অঘৰী কৰি আখৰিক তৃপ্তি লাভ কৰে, এইটো আমি গৰিহণা দিছোঁ। আৰু একাংশ সংবাদ মাধ্যমে এই উচ্ছেদ কাৰ্যটোক ন্যায্যতা প্ৰদান কৰিবলৈ অসমত মিনি বাংলাদেশত উচ্ছেদ চলোৱাৰ সাহসিক পদক্ষেপ বুলি যি বাতৰি পৰিৱেশন কৰিছে তাকো আমি গৰিহণা দিছোঁ। আৰু এই সংকটকালত নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সংবাদ মাধ্যমৰ লগতে চৰকাৰক আমি সকীয়াই দিছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত যে নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকসকলক এনেকৈ বিপদৰ মুখত ঠেলি দিয়াৰ যি আখৰিক তৃপ্তি লাভ কৰাৰ যিটো আপোনালোকৰ মানসিকতা, সেইটো পৰিৱৰ্তন কৰক। কৰোণাৰ নিচিনা সংকটকালত এনেধৰণৰ হঠকাৰী সিদ্ধান্ত নল'ব। আৰু যিসকল ভূমিহীন ভেটিহীন লোক তেওঁলোকক সংস্থাপন দিয়াৰ চিন্তা কৰক, চৰকাৰৰ দায়িত্ব পালন কৰক। তাৰ পৰিৱৰ্তে এনেধৰণৰ হঠকাৰী হিটলাৰী সিদ্ধান্ত নল'বলৈ, মানুহক ভাল পাবলৈ, নাগৰিকৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ চৰকাৰক পুনৰবাৰ আমি আহ্বান জনালোঁ। ধন্যবাদ।